ক'ব মানে এতিয়া ধৰক আমাৰ ৰজাদুৱাৰ অঞ্চলটোত আমাৰ এটা বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক এটা ৰুদ্ৰসিংহৰ ৰজাৰ এটা স্মৃতি আছে। গতিকে ইয়াত আমি এটা প্ৰমাণ আমি পায়ে আছোঁ, আমি পাইছোঁ, বুৰঞ্জীৰ লগত মিল আছে যে কানাই বৰশী বোৱা শিলতো আমি শিলালিপি পাইছোঁ। গতিকে সেইটো সংৰক্ষণ পুৰাতত্ব বিভাগৰ ফালৰ পৰা সেইটো সংৰক্ষণ কৰা আছে। এতিয়া আমাৰ যিটো আনন্দৰাম বৰুৱা যিটো ভাষা সাংস্কৃতিক প্ৰকল্পত যিটো বিল্ডিঙৰ নতুন কাম এটা আৰম্ভ কৰা হৈছে, তাত খনন কাৰ্য কৰোঁতে তাত কিছুমান বস্তু ৰজাদিনীয়া বস্তু, পুৰণা বস্তু কিছুমান তাত দেখা পোৱা গৈছে। গতিকে মই ভাবোঁ কি যে বস্তুখিনি আমাৰ সংৰক্ষণৰ প্ৰয়োজন আছিল। আৰু ২ নম্বৰ কথা হ'ল কি পুৰাতত্ব বিভাগৰ ফালৰ পৰা সেইটো এটা তদন্ত কৰি বস্তুটো ক'ত কেনেকৈ আছে, কি আছে, সংৰক্ষণ কৰিব পৰা যায় নেকি, তাৰপিছত কেনেকৈ বস্তুটো তাক সংৰক্ষণ কৰি তাত কেনেকৈ কামখিনি কৰিব পৰা যায়, তাত কিবা এটা কৰি ল'লে বেছি ভাল হ'ল হয়। কাৰণ কি আজিকালি বস্তুবিলাক এনেকৈ লোপ পাই গ'লে আমি পিছৰ আমি আৰু বস্তুবিলাক আমি দেখা নাপাম বা আমি মুখে মুখে থাকি যাব, কিন্তু আমি আৰু বস্তুটো স্বচকুত আমি দেখা নাপাম, মুখেদি কোৱাহে হ'ব, কিন্তু তাত আমি দেখা নাপাম। গতিকে বস্তুখিনি সংৰক্ষণ কৰাৰ পিছত তাত বিল্ডিঙৰ কাম আৰম্ভ কৰক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু বস্তুখিনি সংৰক্ষণ আগতে পুৰাতত্ব বিভাগক কি ক'ব মানে এইটো একচুৱেলি এইবিলাক যিটো আমাৰ আনন্দৰাম বৰুৱা ভাষা কেন্দ্ৰৰ এইবিলাকৰ কনষ্ট্ৰাকশ্যন হ'ব ইয়াত, এইবিলাকে হোষ্টেল হ'ব ভাল। গতিকে কনষ্ট্ৰাকশ্যন নামত ইয়াতে মাটি পাহাৰখন খান্দিছে। এতিয়া পাৰ্মিশ্যন কাৰ আছে, কি আছে, সেইবিলাক আমি বাৰু নাজানো। কিন্তু ঘটনাটো হৈছে ইয়াত হিষ্টৰিকেল, মোৰ সন্দেহ কৰিছোঁ আৰু হিষ্টৰিকেল কিছু ছাইট হয়তো আছিল। কাৰণ শিলৰ যিটো ফৰ্মেশ্যন বা শিলবিলাক যেনেকৈ পাৰি থোৱা আছে, হয়তো ইয়াৰ ওপৰত কিবা কনষ্ট্ৰাকশ্যন আছিল বা হয়তো বেছমেণ্টটো হ'ব পাৰে। গতিকে সন্দেহ কৰিছোঁ, গতিকে এই আৰ্কিঅলজি ডিপাৰ্টমেণ্টকো এপ্ৰ'চ কৰা গৈছে। তেওঁলোকে কি কয়, আহিব 11টা বজাত আজি, আহি পেলাই চাব হয়তো। আৰু এটাতো ধুনীয়া শিল এটা ওলাইছে ওপৰত, তলৰ পৰা নি পেলাই ওপৰত থৈ দিয়া গৈছে। আৰু যদি শিলসোপা নি পেলাই তলত পেলাই দি ওপৰত মাটি জাপি দিয়া আছে। গতিকে এইটো হয়তো হেৰি নোহোৱালৈকে বস্তুটো বন্ধ কৰি ৰাখিব লাগিছিল। ডিপাৰ্টমেণ্টৰ মানুহ আহি চাওক আৰ্কিঅলজিৰ, যদি হিষ্টৰিকেল ইম্পৰ্টেঞ্চ সেইটোতো সোমাই যাব মাটিৰ তলত। নহ'লে গতিকে হিষ্টৰিকেল ছাইট দুইটা, গতিকে তেনেকুৱা অৱস্থাত ইয়াত থকাটো একো অসম্ভৱ নহয়। গতিকে হয়তো আছে কিবা ইয়াত আছিল। আমাৰ উত্তৰ গুৱাহাটীৰ এটা সাহিত্য অনুষ্ঠান এইবিলাকৰ উদ্যোগত যি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পাহাৰ খনন কৰি থকা হৈছে, আমি শুনিছোঁ কিবা তেওঁলোকে তাতে নিৰ্মাণ কৰিব। এই কথাটো খুবেই গৰিহৎ কাম হৈছে বুলি মই ভাবোঁ। কাৰণ সেই পাহাৰ খননৰ জৰিয়তে আমাৰ পাৰিপাৰ্শ্বিক অৱস্থালৈ ভাবুকি আহিছে। আৰু দ্বিতীয়তে পাহাৰ খনন কৰোঁতে JCB আদি লগাই আমি গম পাইছোঁ আৰু প্ৰত্যক্ষ কৰিছোঁ যে তাতে প্ৰত্নতাত্ত্বিক কিছু সমলো উদ্ধাৰ হৈছে। আকৌ তেওঁলোকে সমলখিনি সংৰক্ষণৰ প্ৰকৃত ব্যৱস্থা কৰিছে নে নাই সেইটো আমি ভালকৈ নাজানো। আমি দেখিছোঁ অ'ত ত'ত এই সমলসমূহ পৰি আছে। গতিকে এই যিটো তেওঁলোকৰ খনন কাৰ্য, এই খনন কাৰ্যক মই গৰিহণা দিছোঁ আৰু এইটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আমি আমাৰ সমষ্টিৰ বিধায়ক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ এই ক্ষেত্ৰত। কাৰণ প্ৰকৃতিক ধ্বংস কৰি বা পাৰিপাৰ্শ্বিক অৱস্থালৈ ভাবুকি আনি কোনো উন্নয়নৰ কাম কৰাটো উচিত নহয় বুলি মই ভাবোঁ। আৰু কোনো এখন পৃথিৱীৰ আপুনি যিকোনো উন্নত দেশলৈ লক্ষ্য কৰিলেও দেখা পাব এনেকুৱা ধৰণৰ প্ৰত্নতাত্ত্বিক সমল ধ্বংস কৰি বা পাৰিপাৰ্শ্বিক অৱস্থালৈ ভাবুকি আনি কোনো দেশে উন্নয়নৰ কাম নকৰে। গতিকে এইটো অতি শীঘ্ৰে বন্ধ হোৱাটো মই বিচাৰিছোঁ। ওচৰতে প্ৰথম অসমীয়া শিলালিপি আছে। হয়, আমাৰ যিটো কানাই বৰশী বোৱা শিল, এই কানাই বৰশী বোৱা শিলো অতি ওচৰতে নিকটৱৰ্তী, এইবিলাকৰ একেবাৰে ওচৰতে আছে। এইটো এটা অতিশয় গুৰুত্বপূৰ্ণ বুৰঞ্জী প্ৰসিদ্ধ জনপ্ৰিয় প্ৰত্নতাত্ত্বিক স্থান আৰু ঐতিহাসিক স্থান। গতিকে আজি হয়তো এইবিলাকৰ দাঁতিকাষৰীয়া অঞ্চলত পাহাৰত পৰিছে, কালিলৈ হয়তো কানাই বৰশী বোৱা শিলতো হাত দিব পাৰে। গতিকে এতিয়াই আমি বস্তুটোত হস্তক্ষেপ বিচাৰিছোঁ আমাৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। মই ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ যাতে তেখেতে অতি শীঘ্ৰে হস্তক্ষেপ কৰি এই বিষয়টো বন্ধ কৰে।